হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী গাদৰাৰ প্ৰস্তুতি। এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন তাঁতশালত। যি সময়ত আচলতে তাঁতশালত মহিলাসকল ব্যস্ত থাকে বিহুৰ ফুলাম গামোচা বোৱাত, সেই সময়ত কিন্তু এগৰাকী যুৱক ব্যস্ত হৈ আছে তাঁতশালত বিহুৰ গামোচা প্ৰস্তুতিত তেওঁ ব্যস্ত হৈ আছে। বাবুল কোঁৱৰ, নাৰায়ণপুৰৰ মাঘনোৱা অঞ্চলৰ এইগৰাকী যুৱকে বিগত বছৰ বছৰ ধৰি তাঁতশালত সপোন ৰচে। গামোচা বয়, চেলেং বয়, চাদৰ বয়। বৰ্তমানো তেওঁ ব্যস্ত হৈ আছে, গামোচাত ফুল বাচি আছে আৰু খুব সুন্দৰ ৰূপত তেওঁ গামোচা প্ৰস্তুতিত লাগি থকা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে কেমেৰা সহযোগীক তাঁতশালৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, বিহু পালেহিয়ে, আপুনিও তাঁতশালত ব্যস্ত। কিমান দিন ধৰি এই তাঁতশালৰ এই কৰ্মৰ লগত আপুনি জড়িত বা ব্যস্ত হৈ আছে? মই স্কুলত পঢ়ি থকাৰ অৱস্থাৰ পৰাই জড়িত। তেতিয়াৰ পৰাই মায়ে যেতিয়া তাঁত বৈ থাকে তেতিয়াৰ পৰাই মানে মাৰ ওচৰত বহি শিকি তেতিয়াৰ পৰাই তাঁত বৈয়ে থাকোঁ আৰু তেতিয়াৰ পৰা ধৰক তাঁতখন নহ'লে ভাল নালাগে। এতিয়া হেঁপাহৰ ৰঙালী বিহুটো আহিছে, সেয়েহে আচলতে চেনাইক দিবৰ কাৰণে বয় যুৱতীসকলে, কিন্তু মই এতিয়া চেনাইক দিবলৈ নহয় আৰু বাকী ৰাইজক দিবৰ কাৰণে এয়া গামোচা বৈ আছোঁ। আৰু আপোনালোককো দিব পাৰিলোঁ হয়, এতিয়া ওলোৱা নাই মানে, সেয়েহে এতিয়া আপোনালোকক দিবলৈ অসুবিধাই হ'ল আৰু পিছত যেতিয়া বিহুত আহিব তেতিয়া দিম। হেঁপাহৰ ৰঙালীৰ বিহুটো আহিছে, আপোনালোকো আহিব, আহি কৰি সকলোৱে আনন্দ ফূৰ্তি কৰিম। গতিকে তেনেদৰে আদৰিম বুলি এতিয়া বৰ্তমান ব্যস্ত হৈ আছোঁ। গামোচাৰ উপৰিও আপুনি অন্যান্য বস্তুও তাঁতশালত বয়? হয় হয়, বওঁ, প্ৰায়বিলাকেই বওঁ। মুগাৰ চিট বওঁ, পাটৰ কাপোৰ বওঁ, এতিয়া নিজে মুগা কাটি মেলি সেইখিনি বওঁ, পাটৰো তেনেকৈ বওঁ, সকলোখিনিয়ে বওঁ, চেলেং চাদৰৰ পৰা ধৰি সকলোখিনি বওঁ। বিহু সন্মুখত হয়, বিহুগীতো গায় আপুনি, এতিয়া বিহুগীত এফাকি গাই শুনাব নেকি ND24 দৰ্শকসকলক? ইমান ধৰক নাজানো, এনেই ভাল পাওঁ দেখি গাওঁ আৰু। বাৰু, আপোনালোকৰ অনুৰোধটো ৰক্ষা কৰি মই যোজনা এটাকে ধৰিছোঁ। ঐ দেহি ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ, ঐ নাহৰৰ গোন্ধে পাই ঐ নাচনি ততে নাই ঐ গছৰ কত ভাঙি যাওঁ যতৰ। তাঁতশালত আপোনাক পৰিয়ালৰ আন কোনে কোনে সহযোগ কৰে? আমাৰ ঘৰৰ সকলোখিনিয়ে কৰে। মায়ে কৰে, নবৌয়ে কৰে, মোৰ ভতিজা এজনী আছে, ভতিজাই কৰে, মোৰ আইগৰাকীয়ে কৰে, সকলোখিনিয়ে মোক সহযোগ কৰে। তাত বাতি কৰাৰ পৰা ধৰি ববিন লোৱাৰ পৰা ধৰি সকলোখিনিয়ে মিলা মিছাকৈ আমি এই কামখিনি কৰি যাওঁ। তেখেতৰ মাতৃগৰাকীও আছে, তেওঁ ইতিমধ্যে সূতা লেটাই থকা দেখিবলৈ পোৱা গৈছে। মই দুআষাৰ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। খুৰীদেউ, পুত্ৰৰ সমানে সমানে আপুনিও ব্যস্ত। বিহু পালেহিয়ে, কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি ঠিকে আছে বাৰু, চলাই আছোঁ। হয়, চলাই আছোঁ প্ৰস্তুতি। তাকে এয়া মই আশী সূতা লেটিয়াই আছোঁ। হয়, আশী সূতা সিজাই লেটিয়াই আছোঁ। আশী সূতা চেলেংখনি বৈ দিয়া হৈ গ'ল।
হয় নহয়? আপুনি পুত্ৰক কেনেদৰে সহযোগ কৰে তাঁতশালত? তাঁতশালত যিটো পাৰোঁ সেইটো মই কৰোঁ আৰু সহায় সহযোগ। এতিয়া বয়স হৈ আহিছে নহয়, চকুৰ উপকাৰ নমনা হৈ আহিছোঁ। হ'লেও হাতে যিখিনি পাৰোঁ সকলো মই সহায় কৰি দিওঁ। তেওঁ কিমান দিন ধৰি তাঁতশালৰ লগত জড়িত? তাঁতশালৰ লগত জড়িত সি পঢ়ি থকা অৱস্থাৰ পৰা তাঁতশালত জড়িত আৰু লাগি থকা আৰু এতিয়া নিজে কৰিব পৰা হ'ল আৰু চববোৰ নিজে কৰি লয় আৰু লগতে থাকোঁ আৰু তাত বাতি কৰাৰ পৰা ধৰি সূতা উঘোৱালৈকে সকলো কৰে। হয়, এনেদৰেই আচলতে এইজন বাবুল কোঁৱৰ নামৰ যুৱকজনে বিগত বছৰ ধৰি এই তাঁতশালত ব্যস্ত। তেওঁৰ ঘৰখনত আচলতে 2-3খন তাঁত প্ৰতিদিনেই থাকে আৰু যদি এখন তাঁত খালী হয় আন এখন তাঁত তেওঁ বাতি কৰি এনেদৰে তেওঁ আচলতে ব্যস্ত হৈ থাকে। যিটো সময়ত আচলতে যুৱতীসকলে তাঁতশালত ব্যস্ত হৈ থাকে, মহিলাসকল ব্যস্ত হৈ থাকে, সেই সময়ত এইগৰাকী বাবুল কোঁৱৰে নিজৰ তাঁতশালখনত সপোন ৰচিছে মৰমৰ ব্যক্তিসকলক এখন গামোচা উপহাৰ দিব এই পৰিয়ালটোৰ পৰা, আৰু তেনেদৰে তেওঁ আচলতে তাঁতশালত ব্যস্ত হৈ আছে। আমি ND24ৰ জৰিয়তে এইখন তাঁতশালৰ পৰা সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।